Hello students, আজি এই ভিডিওত আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ কাৰণে কিছুমান কমন কোৱেশ্চনছ তোমালোকৰ সায়েন্স সাবজেক্টৰ কাৰণে বহুত ষ্টুডেন্টছে কমেন্ট যোগেৰে জনাই আছিল যে সায়েন্সৰ কাৰণেও কিছুমান কমন কোৱেশ্চনছ লাগে তো ভিডিওটো আগত মই এটা কথা কৈ দিও যে সোশ্যাল সায়েন্স আৰু আসামিজত যেনেকুৱা কৈ তোমালোকে কমন পাবা সায়েন্সত অলপ কম পৰিমাণে পাব পৰা এবাৰ কাৰণ অলপ প্যাটাৰ্নটো চেঞ্জ হৈছে তো এক্সপেৰিমেন্টৰ পৰা কিছুমান কোৱেশ্চন আহিব কিন্তু এনেকুৱা নহয় যে পুৰণা কোৱেশ্চন একদম নাহিব তো এইগিটা হৈছে কিছুমান ৰিপিট হৈ থকা কোৱেশ্চন আৰু তোমালোকৰ এবাৰ আহা বহুত চান্স আছে এই কোৱেশ্চনখিনি তো যদি সময় আছে তোমালোকে এখিনি চাই যোৱা তো আজি এই ভিডিওটোত 4খন মান ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ লৈ আহিছো তো আহা দেৰি নকৰাকৈ ষ্টাৰ্ট কৰো ভিডিওটো প্ৰথম কোৱেশ্চনটো আছে হোৱাট ইজ ৰেইনবো ড্ৰ এ লেবেল ডায়াগ্ৰাম টু শো ফৰ্মেশন অফ ৰেইনবো ৰামধেনু কি চিত্ৰৰ সহায়ত ৰামধেনুৰ গঠন দেখুৱা তো এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে চাবা বি নাম্বাৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে আৰু ৰিপিট হৈ থাকে এই কোৱেশ্চনটো এটো হৈছে হোৱাট আৰ দা ডিসএডভান্টেজ অফ ফসিল ফিউল জীৱাশ্ময় ইন্ধনৰ অসুবিধাসমূহ কি তো এই কোৱেশ্চনটো আহিছে বহুত কিখন ডিস্ট্ৰিক্টত তো হেতু কাৰণে দেখাইছো নেক্সট তোমালোকে চোৱা ডি নাম্বাৰ কোৱেশ্চনটো হোৱাট ইজ মেন্ট বাই ডমিনেন্ট এণ্ড ৰিসেসিভ ট্ৰেট প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ বুলিলে কি বুজা ইম্পৰ্টেন্ট আছে ডি নাম্বাৰটো এটো চাবা তোমালোকে নেক্সট এফ নাম্বাৰটো চাবা হোৱাট উইল হ্যাপেন টু এ প্লান্ট ইফ ইটস জাইলেম ইজ ৰিমুভড এই কোৱেশ্চনটো বহুত সুধিছে যোৱা বছৰো তো এবাৰ আহা চান্স আছে চাবা এটো Next, G number to important আছে how does nerve impulse travel in our body তো ইয়াত F, G আৰু H তিনিটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে লাষ্টৰ জিপসাম what is gypsum to ইম্পৰ্টেন্ট আছে জিপসাম কি এই কোৱেশ্চনটো বহুত খুদি থাকে তো এখিনি চাবা নেক্সট পেজত যদি আমি চাও I number কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে how does fossil help in tracing evolution এটো চাবা তোমালোকে J number to ইম্পৰ্টেন্ট আছে আৰু এনেকুৱা নিচিনা কোৱেশ্চনে এবাৰ বেছি আহা চান্স আছে যে why does the color of copper sulfate solution change when an iron nail is dipped in it লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰব এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে আৰু এবাৰ কৈছেও এক্সপেৰিমেন্ট বেস কোৱেশ্চন বেছি আহিব তো এটো তোমালোকে চাবা নেক্সট কে নাম্বাৰটো ইম্পৰ্টেন্ট আছে বায়োলজিৰ পৰা ৰাইট টু ফাংচন অফ এড্ৰিনেলাইন হৰমন তো এটো চাবা তোমালোকে বহুত ইম্পৰ্টেন্ট আছে কে নাম্বাৰটো তাৰপিছত L2 importance है what is neutralization reaction give example acid আৰু বেছৰ ৰিঅ্যাকশনটোকে নিউট্ৰেলাইজেশন ৰিঅ্যাকশন बोला হয় আৰু এক্সাম্পলটো চাবা এটো খুদি থাকে নেক্সট M2 সোৱা বহুতখন ডিস্ট্ৰিক্টত ৰিপিট হৈছে ৰাইট দা ডিফাৰেন্স বিটুইন এৰোবিক এণ্ড এনএৰোবিক ৰেসপিৰেশন K L M তিনিটাই ইম্পৰ্টেন্ট আছে নেক্সট ইয়াত 4 নম্বৰ চাও পৰা তো লং কোৱেশ্চনৰ ভিতৰত তোমালোকে বি নাম্বাৰটো চাবা বহুতখন ডিস্ট্ৰিক্টত এই কোৱেশ্চনটো ৰিপিট হৈছে প্ৰায় 4খন পেপাৰ আনিছো 4খনতে এই কোৱেশ্চনটো আছে you are given two solution A and B pH of solution A is 4 pH of solution B is 8 which solution has more hydrogen ion concentration which of this solution is acidic and which one is basic acidic কোনটো হ'ব যাৰ pH 4 আছে হেতু acidic হ'ব আৰু solution B টো হ'ব basic কাউন্টাৰ pH 8 আছে তো এটো ইম্পৰ্টেন্ট আছে আৰু ৰিপিট হৈ থাকে এটো চাবা তোমালোকে নেক্সট কোৱেশ্চন আছে হোৱাট ইজ বেকিং সোডা ৰাইট মেইন ইউজেস অফ বেকিং সোডা এটো ইম্পৰ্টেন্ট আছে আৰু এই টপিকটোৰ পৰাই তোমালোকৰ ওয়াশিং সোডাটো খুধে তো তাত জিগিৰা দিয়া আছে গুটেখিনিৰে তোমালোকে ইউজেস খিনি চাই আহিবা কাৰণ কোনটো খুধে ঠিক নাই ইয়াতটো বাৰু বেকিং সোডা খুদিছে এক্সামত যিকোনো এটা দি দিব পাৰে তোমালোকে তাৰ ইউজেস খিনি ক'ব লাগিব তাৰপিছত নেক্সট ওয়াৰ এক্সপ্লেইন দা টাৰ্ম analogous and homologous organs with example বহুত ইম্পৰ্টেন্ট আছে এই কোৱেশ্চনটো ডি নাম্বাৰ কোৱেশ্চনটো এটো মাৰ্ক কৰি ৰাখিবা এটো তোমালোকে প্ৰেক্টিস কৰি যাবা এই কোৱেশ্চনটো এক্সামত আহা বহুত চান্স আছে নেক্সট লং কোৱেশ্চনত যদি চাও আমি এটো চাও what does one mean by exothermic and endothermic reaction give example ইম্পৰ্টেন্ট আছে এটো আৰু লাষ্টৰ কোৱেশ্চনটো চাবা describe different process of release of energy from glucose in living organism এটো ৰিপিট হৈ থাকে তো এটা আমি আমাৰ নেক্সট পেপাৰখন আহিছো ইয়াতো তোমালোকে প্ৰথম কোৱেশ্চনটো চাবা হোৱাট ইজ বেলেন্স কেমিক্যাল ইকুৱেশ্যন why chemical equation need to be balanced অসমীয়াটো আছে তোমালোকে যদি ধৰিব পৰা নাই কোৱালিটিটো বহাই লবা ভিডিওৰ তো হেতু ইম্পৰ্টেন্ট আছে নেক্সট তোমালোকে যদি চোৱা 7 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে how are water and minerals transported in plane 8 নম্বৰ কোৱেশ্চনটো আৰু ইম্পৰ্টেন্ট আছে দৈ আৰু টেঙা খাদ্য বস্তু পিতল আৰু তামৰ পাত্ৰত নথয় কিয় why should curd and sour substances not be kept in brass or copper vessels exam point of view পৰা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে এটো চাবা তোমালোকে মই যদিও কেটামান ওপৰপৰি দেখাই গৈছো তোমালোকে পাৰিলে গোটেই পেপাৰখনে সলভ কৰিব চেষ্টা কৰিবা যদি সময় আছে আৰু যদি নাই মই কোৱাখিনিয়ে চাই যোৱা
তো ইয়াত 11 নাম্বাৰটো চাব পৰা এইটো আকৌ কমন আহি গ'লগৈ ইয়াৰ আগত আমি পাই আহিছিলোঁ যে ইউ হেভ টু সলিউশ্যন A and B pH of solution A is 6 আৰু pH of solution B is 8 তো এই কুৱেশ্যনটো মই সলভ কৰি দিছোঁ আগৰটোতো তো তোমালোকে এই কুৱেশ্যনটো চাব পৰা এইটো বহুত কমন আহি থাকে তাৰপিছত নেক্সট 12 নাম্বাৰটো চাবা why do stars twinkle তৰাই তিৰবিৰাই কিয় আৰু 13 নম্বৰ কুৱেশ্যনটো what are the limitation of Mendeleev classification মেণ্ডেলিভৰ ওপৰতো কুৱেশ্যন আহে তো এইটো চাবা তোমালোকে মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি তো মেণ্ডেলিভ পাৰ্টৰ পৰা জেনেৰেলি কুৱেশ্যন আহে তো ঠিক নে কি আহে তো এইটো তোমালোকে চাই থৈ দিবা নেক্সট ইম্পৰ্টেণ্ট দেৰ ভিতৰত এইটো আকৌ ৰিপিট হৈছে চোৱা হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন এৰবিক ৰেছপিৰেশ্যন এণ্ড এনএৰবিক ৰেছপিৰেশ্যন এই কুৱেশ্যনটো প্ৰায় ৰিপিট হৈ থাকে 16 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে তাৰপিছত ইয়াত ড্ৰয়িঙত কি আহিছে চোৱা ড্ৰ এ ছেকশ্যনেল ভিউ অফ দ্য হিউমেন হাৰ্ট লেবেল দ্য এৰটা এণ্ড ৰাইট ভেণ্টিকেল তো হিউমেন হাৰ্টৰ ডায়েগ্ৰাম অহা বহুত চান্স আছে নিউৰনটো চাবা লগতে হিউমেন হাৰ্টৰো চাই থৈ দিবা ইয়াৰ পৰা ডায়েগ্ৰাম আহেই 18 নম্বৰ কুৱেশ্যনটো আকৌ ৰিপিট হ'ল যে এনালগাছ আৰু হোমোলগাছ অৰ্গেনছৰ তোমালোকৰ এক্সাম্পল দিব দিছে তো সেই পাৰ্টটোৰ পৰা আহিব সেইটো চাবা নেক্সট কুৱেশ্যন কিছুমান আছে ইয়াত তোমালোকে চাব পৰা ইম্পৰ্টেণ্টৰ ভিতৰত তোমালোকে 22 আৰু 23টো চাবা ফাইণ্ড দ্য ফ'কেল লেন্থ অফ লেন্স অফ পাৱাৰ -2.0 ডায়প্টাৰ তো এই কুৱেশ্যনটো বহুত ৰিপিট হৈ থাকে এইটো চাবা তোমালোকে নেক্সট 23 নাম্বাৰটো ইম্পৰ্টেণ্ট আছে হোৱাট ইজ মায়োপিয়া ড্ৰ a ray diagram to show the defect of myopia can be corrected তো এই কুৱেশ্যনটো লং কুৱেশ্যনৰ ভিতৰত বহুত ৰিপিট হৈ থাকে যোৱা বছৰ বহুত আহিছে তো এই বছৰ অহা চান্স আছে এইটো চাবা তোমালোকে লগতে এই পেপাৰখনত দিয়া শ্বৰ্ট নোটৰ ভিতৰত কৰ'জন আৰু হাইড্ৰ পাৱাৰ প্লেণ্ট এইটো ইম্পৰ্টেণ্ট আছে লগতে এইখন আছে আৰু এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ এখনৰ প্ৰেক্টিছ কৰি যাবা why are decomposition reaction called the opposite of combination reaction কিয় অপজিট কোৱা হয় এই কুৱেশ্যনটো আহে তাৰপিছত 7 নাম্বাৰটো চোৱা গিভ টু ইম্পৰ্টেণ্ট ইউজেছ অফ ৱাশ্বিং চ'ডা তো ইয়াৰ আগত আমি পাইছিলোঁ বেকিং চ'ডা তেতিয়া মই কৈছিলোঁ যে ৱাশ্বিং চ'ডাটো বৰকৈ আহে তো এই পেপাৰখনত দিছে তো দুটাই প্ৰেক্টিছ কৰি যাবা 12 নাম্বাৰটো চাবা হাউ ইজ অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড ট্ৰান্সপৰ্ট ইন হিউমেন বিংছ এক্সপ্লেইন আৰু অৰ দি ফালে এইটো কমন আহিছে চোৱা হাউ আৰ ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্টেড ইন প্লেণ্টছ এক্সপ্লেইন তো এইটো আমি আগতেও পাই আহিছোঁ 13 নাম্বাৰটো আকৌ কমন পৰিছে চোৱা ৰাইট টু ডিফাৰেণ্ট বিটুইন এৰবিক এণ্ড এনএৰবিক ৰেছপিৰেশ্যনছ আকৌ 14টো কমন আছে ড্ৰ ষ্ট্ৰাকচাৰ অফ নিউৰন তো নিউৰনটোৱে বেছিকৈ আহে কিন্তু হিউমেন হাৰ্টটো দি দিব পাৰে তো সেইটো প্ৰেক্টিছ কৰিবা তাৰপিছত আছে বাকীখিনি তোমালোকে নিজে চাই যোৱা কিবা ডাউট বা কনফিউজন পালে মোক কমেণ্ট বক্সত জনাবা মই ৰিপ্লাই দিব ট্ৰাই কৰিম ভিডিঅ'টো লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে হেল্পফুল পোৱা তেনেহ'লে লাইক কৰি দিবা তো চাই যোৱা ভিডিঅ'টো ইয়াৰ পিছত আৰু এখন পেপাৰ আছে পাৰিলে সেইখনো চাই যাবা তো চাই যোৱা এই ভিডিঅ'টো
তো ইমান আছিল আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। তোমালোকে এতিয়ালৈ যদি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে জইন কৰিবা, তাত আমি তোমালোকক হাফ ইয়াৰলি প্ৰিপেৰেশ্যনত হেল্প কৰিম। লগতে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থ'ব পাৰা, তাত মই কুৱেশ্যন পেপাৰখিনি ফটো ফৰ্মত পোষ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, এনেধৰণৰ ভিডিঅ' আগলৈ আহি থাকিব।